মাৰ্ঘেৰিটাৰ লগতে সম্মুখ অসমতেই মেডাম মে ফি অনুষ্ঠিত হৈছে। আমাৰ পূৰ্বপুৰুষসকলক যিসকল ইতিমধ্যে দাম হৈছে সেইসকলক আমি আজি তপন অনুষ্ঠান, এই অনুষ্ঠানভাগিত ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গৈছে। দ্বিতীয় কাৰ্যসূচী এতিয়া ফুৰালং সভা অনুষ্ঠিত হৈ আছে আৰু খেল ধেমালি যোৱাকালি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আহি তেখেতে বিধায়ক পুঁজিৰ পৰা দিয়া 10 লাখ টকাৰ যি অনুদান দিছিল অতিথিশালা নিৰ্মাণৰ কাৰণে, সেই নিৰ্মাণৰ আজি দুৱাৰ মুকলি কৰা হৈছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটাই দিয়া 23 লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা আমাৰ ৰংগমঞ্চ ইতিমধ্যে আজি ৰাইজৰ আগত আমি মুকলি কৰি দিছোঁ। গতিকে দুটা বস্তু সম্প্ৰতি আজি আমি পাইছোঁ, গতিকে অতি গৌৰৱৰ কথা। আৰু সমূহ মাৰ্ঘেৰিটাবাসীৰ যি আশা আছিল সেই আশা পূৰণ হৈছে। আৰু মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যক্তিসকলক আজি আমাৰ এই মঞ্চতেই বঁটা প্ৰদান কৰা হ'ব, সম্বৰ্ধনা পত্ৰ দিয়া হ'ব। আৰু বিশেষকৈ আমাৰ বীন বুঢ়াগোহাঁই ডাঙৰীয়াক মাৰ্ঘেৰিটাৰ আহোম সমাজৰ মহিষী বঁটাৰে প্ৰদান কৰা হ'ব। গতিকে মুকলি সভাত আপোনালোকৰ সকলোকে আমি আজি সন্মান জনাব পাৰিম। আমি আশা ৰাখিছোঁ মাৰ্ঘেৰিটাৰ সমূহ ৰাইজে আহি আমাক সহায় সহযোগিতা কৰক আৰু আমাৰ লগত থাকি আমাৰ লগতে ভোজৰ সোৱাদ ল'বৰ কাৰণে মাৰ্ঘেৰিটাবাসীক অনুৰোধ জনাইছোঁ। 30 আৰু 31 জানুৱাৰীৰ দিনাখন টাই আহোম জনগোষ্ঠীয়ে মেডাম মে ফি উদযাপন কৰে। সমগ্ৰ অসমতে আজি পৰম্পৰাগতভাৱে এই মেডাম মে ফি উদযাপন কৰা হৈছে। ঠিক সেইধৰণে মাৰ্ঘেৰিটাও যিসকল টাই জনগোষ্ঠীয় লোক আছে বা তেখেতসকলৰ পৰম্পৰা, যিটো চাউলুং চুকাফাই দেখাই যোৱা আদৰ্শ, সেই আদৰ্শ ৰীতি নীতিৰে প্ৰত্যেক বছৰে যেনেকুৱা এই নিউ কলনী অঞ্চলত টাই জনগোষ্ঠীসকলে বিভিন্ন স্থানৰ পৰা আহি এই মেডাম মে ফি উদযাপন কৰে, ঠিক এইবাৰো এই অঞ্চলত মেডাম মে ফি উদযাপন কৰা হৈছে। গতিকে মই ভাবোঁ যিসকলে চাউলুং চুকাফা আদৰ্শৰে আজি অসমখনত বৰ অসম গঢ়াৰ চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈছে, সেই পৰম্পৰাগত কণ্টিনিউ ৰাখিব আৰু পৰম্পৰা বস্তুবিলাক সদায় অপৰুগীয়া যিখিনি কাম সেইখিনি সেই ভগৱন্তই আমাক এই আজি মেডাম মে ফি দিনাখন যিটো পূজা পাঠ হয় ইয়াত তাক আমি আশীৰ্বাদ লওঁ আৰু ভগৱন্তহঁতে আমাক বা চাউলুং চুকাফাই দেখাই দিয়া আদৰ্শ আমি মানি লৈ পেলাই সেৱা আগবঢ়াওঁ। সকলোৱে টাই জনগোষ্ঠী, টাই আহোম বসবাস কৰা এই অঞ্চলত বা বিভিন্ন জাতি জনগোষ্ঠীয়ে এই অঞ্চলত আহি আজি মেডাম মে ফি উদযাপন কৰে। ঠিক এইধৰণে আমিও আজি ইয়াত উপস্থিত হৈছোঁ আৰু পৰম্পৰাগত যিখিনি দেখিবলৈ পাইছে খুব সুন্দৰ উদযাপন সমিতিয়ে মিলি সকলো সমাজে মিলি পেলাই এই মেডাম মে ফিটো উদযাপন কৰিছে। মই ভাবোঁ খুব সুন্দৰকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।